এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে 4খন ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধনৰাশি অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন পিএম কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক ইকেৱাইচি আপডেট যিসকল কৃষকে ইকেৱাইচি সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক আৰু লগতে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব পিএম কিষাণৰ ধন নিজৰ নিজৰ নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক পিএম কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261 আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিলেনে 22 অক্টোবৰৰ ভিতৰত কৰক জিঅ' টেগিং ছেভ কৰক ফোন নম্বৰ আপুনি চৰকাৰী পকী ঘৰ লাভ কৰাৰ বাবে জিঅ' টেগিং কৰিলেনে যদি চৰকাৰী পকী ঘৰৰ বাবে জিঅ' টেগিং কৰা নাই তেন্তে 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা এইবাৰ প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰা সকল সাৱধান হওক এতিয়াৰে পৰা চৰকাৰী ঘৰৰ নামত টকাৰ লেনদেন কৰা সকল পৰিব বিপদত চৰকাৰী ঘৰৰ নামত ধন দাবী কৰিলে তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত মানকাছাৰ খণ্ড উন্নয়ন বিষয়ে মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ আৰু সেই ব্যক্তিগত ফোন নম্বৰটো হৈছে 8638912691 মানকাছাৰ খণ্ড উন্নয়ন বিষয়ৰ সকিয়নি চৰকাৰী ঘৰৰ নামত ঘুষ ললেই আমাক জনাক চৰকাৰী পকী ঘৰৰ বাবে ঘুষ বিচাৰিলেই এই নম্বৰত সকলো সময়তে দিব পাৰিব অভিযোগ আজি আমি আপোনালোকক 10,000 টকাৰ চেক আমি দিম কিন্তু আপোনালোকে এবাৰৰ কাৰণেও নাভাবিব যে আমি 10,000 টকাতে আপোনালোকৰ প্ৰতি থকা আমাৰ দায়িত্ব সামৰণি মাৰিম মোৰ স্পষ্ট কথা আমি আপোনালোকক প্ৰথম পৰ্যায়ত 10,000 টকা দিম দ্বিতীয় পৰ্যায়ত আমি আপোনালোকক 25,000 টকা দিম আৰু তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম আমি কেনেকৈ পাম 25,000 টকা আমি কেনেকৈ পাম 50,000 টকা আমি কেনেকৈ পাম আজি আমি আপোনালোকক 10,000 টকা দিম আৰু 10,000 টকাটো লৈ আমি সকলোৱে এটা এটা মোবাইল কিনি লম কোনে কোনে কিনিব মোবাইল কোনে কোনে কিনিব হাত ডাঙক মোবাইল আচ্ছা কোনে কোনে নিকিনে হাত ডাঙক এতিয়া টকাটো দি আমি কি কৰিম যিকোনো এটা ব্যৱসায় আমি আৰম্ভ কৰিম ছাগলী হওক কুকুৰা হওক আমাৰ হাল হওক বা আন সৰু সুৰা দোকান যাৰ য'ত আছে আমি তেনেকৈ কিবা এটা নতুন ব্যৱসায়ত আমি 10,000 টকাটো খৰচ কৰিম তৃতীয় যে মই কিবা এটা যদি কৰিব যাওঁ 10,000 টকাটো যথেষ্ট নহয় গতিকে 10,000 টকা দি মই যদি কিবা এটা কৰোঁ মই হয়তো সফল নহম মই কি কৰিব পাৰোঁ যে মোৰ স্বামীৰ ইতিমধ্যে এটা ব্যৱসায় আছে স্বামীৰ দোকান আছে স্বামীয়ে আন কিবা ব্যৱসায় কৰে স্বামীৰ ব্যৱসায়টো যদি আমি এই 10,000 টকাটো লগাই দিওঁ তেতিয়াও আমি কিছুদিন পিছত চৰকাৰক ক'ব পাৰিম যে এই টকাটো মই
মোৰ হাজবেণ্ডৰ বা স্বামীৰ ব্যৱসায়ত খৰচ কৰিছো। মানে মই তিনিটা ৰাস্তা আপোনালোকক দেখুৱাইছো। প্ৰথম গ্ৰুপৰ জৰিয়তে, দ্বিতীয় নিজে, আৰু তৃতীয় হ'ল মোৰ স্বামীৰ ব্যৱসায়ত এই 10,000 টকাটো আমি খৰচ কৰিলো।